নতুন ঘৰ নতুন কাপোৰ কানি আদি সময় গগৈ প্ৰায়বিলাক মানুহকে কিনি দিয়ে আৰু ঘৰ বনাই দিয়ে আচলতে এইবিলাক কাম কৰাৰ আঁৰত তেখেতৰ কি প্ৰফিট আছে কি প্ৰফিট বিচাৰি তেখেতে এইবিলাক কাম কৰে হয়তো বহুতৰ জানিবলৈ মন যায় কিছুমানে হয়তো ভাবে এনেইতো কাম নকৰে কিবা নহয় কিবা প্ৰফিট আছে তো সেই যিসকলে সেই কথাটো জানিব বিচাৰে তেখেতলোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু তাৰ পিছত ইয়াৰ উত্তৰ ভিডিঅ'টোৰ মাজতে বিচাৰি পাই যাব এইটো হ'ল ডিব্ৰুগড় চকিডিঙিৰ সমীপত থকা এজন ব্যক্তি পুৰণা ঘৰ আৰু তাক সাজি নতুন কৰি দিয়া হৈছে ফাইনেলি সময় তোমাৰ বহুদিনীয়া সপোনটো মানে এইটো কেইবাদিনৰ পৰা আছিলে পুৰা হ'বলৈ গৈ আছে আধা দি হ'লে আৰু ন আধা হৈ গ'ল অকল বেৰ লগাবলৈ আছে আৰু ভিতৰৰ বস্তু কিছু আনো বুলি ভাবিছোঁ এতিয়া আনিবলৈ বজাৰ যাব লাগিব বাকীখিনি বহুতকেইটা তুমি এতিয়ালৈকে মানুহৰ বাবে যিটো মিছনৰ আণ্ডাৰত বহুত কাম কৰিলা কিন্তু এইটো কামত অকণমান কিবা ইউনিক পাইছা কিবা কষ্ট কিবা এটা আছে নেকি এক্সপিৰিয়েঞ্চ বেলেগ কোৱাচোন 6 ঘণ্টাৰ ভিতৰত কৰা হৈছে 6 ঘণ্টাৰ ভিতৰত এইটো কৰা হৈছে বাকীখিনি কৰোঁতে 2-3 দিন সময় লাগি যায় ন চাইজটো অলপ সৰু ডাঙৰকৈ কৰিব নাই পৰা যিহেতু মাটিডোখৰ নিজৰ নহয় যাৰ হয় সেইটো নাজানো আৰু যাৰ হয় সি দেখি চাগে খঙো উঠিব পাৰে কিন্তু অলপ দিনৰ কাৰণে দি দিব আৰু থাকিবলৈ তেখেতে যেতিয়ালৈকে পাৰে একেবাৰে দখল কৰি লোৱা নাই বাৰু সেইকাৰণে একদম টেম্পৰেৰী বনাইছোঁ যাতে উঠি যাবলৈ ক'লেও মানে যাতে ধুনীয়াকৈ উঘালি মেলি মানে লৈ যাব পৰা যায় ৰেডিমেড বেৰ দিয়া হৈছে ৰেডিমেড বেৰ লগাই দিয়া হৈছে সেইকাৰণে তো আল্টিমেটলি তেখেতে ইমান ধুনীয়া কাম কৰি আছে অনাগত দিনতো কৰি যাব আৰু মাটিডোখৰ মালিকে যদি চাই আছে তেতিয়াহ'লে আপুনি বেয়া দুঃশাসন নকৰিব দেই তেখেতক থাকিবলৈ দিয়ক 2 দিনমান কাইণ্ডলি ৰিকুৱেষ্ট হয় যেতিয়ালৈকে তেখেত থাকিব তাৰ পাছত একডোখৰ মাটি কোনো ল'বলৈ নাহে যদি চাই আছে ভিডিঅ'টো আপোনালোকে তেতিয়াহ'লে তাৰ কাৰণে জনাই থওঁ বাকী টিং লাগি যাব এতিয়া ধুনীয়াকৈ ওপৰত আঁঠুৱা আছে 9 ফুটীয়া টিং আছে এইখন আছে 9 ফুটীয়া গোটেইখিনি লাগি যাব 8 ফুট আছে তো বহলটো দীঘলটো 8 ফুট আছে 6 ফুট আছে ন 8 ফুট আছে দীঘলটো 8 ফুট আৰু 6 ফুট বাকী চাই থাকক চ' নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যিহেতু কোৱা কথা কৈছিলোঁ যে 27 তাৰিখৰ দিনাখন মই আহিম ইয়াত সময় যিহেতু ঘৰত যিটো বনাবলৈ লৈছে এইটো অলৰেডি হৈ গ'ল তো ইয়াত অকণমান সহযোগ কৰিম আমি তো গতিকে অলৰেডি ঘৰটো বনি গ'ল এইখিনি দেখিছে বাকী গোটেই পুৰণা যিবিলাক ওপৰত টিপাল আছিলে টিপাল আঁতৰাই নতুন টিং লগাই দিলে গতিকে এইখিনি ক্ষেত্ৰত মানে তেখেতক শলাগ ল'ব লাগিব বহুত ক্ষেত্ৰত সহায় কৰি আহিছে ভণ্টি এজনী আছে মাৰ্টিনা তো সময় ভিডিঅ' চোৱা নাই তো সিহঁতিও আহিলে আজি অকণমান বোলে আমিও আহোঁ লগ দিবৰ কাৰণে মনৰ মটিভেশ্যনটো পালেও যথেষ্ট ন এটা কাম মোৰ ভিডিঅ'ত আগতে দেখিছে 2জনী আছে বাইক ভনীয়েক চিনি পাইছে বাইক এজনী ভনীয়েক তো মহিলাসকলেও মানে আগবাঢ়ি আহিছে এনেকুৱা ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে ভাল লাগিছে আৰু বাকী অলৰেডি কমপ্লিট হ'ল এইখিনি পুৰণা বস্তুখিনি এতিয়া ৰিপ্লেচ হৈ যাব নতুন আহিব বাকী সময় গৈ আছে এখন বিচনা আনিবলৈ বিচনাখন আনিব এতিয়া আৰু ইয়াত বহাই দিব ধুনীয়াকৈ আৰু তেখেতক দেখিছে তেখেত সেই পাছফালে তাত এতিয়া বহি থাকিবলৈ দিয়া হৈছে ঘৰটো যিহেতু বনোৱা হৈছে ৰিপ্লেচ কৰা হৈছে ইয়াত তো আহিব অকণমান পাছত ইয়াৰ পৰা আৰু এটা নতুন ধুনীয়া জীৱন আৰম্ভ কৰিব পাৰিব গৃহহীন জীৱনৰ পৰা এটা গৃহ থকা জীৱন আৰম্ভ কৰিব পাৰিব গতিকে তেখেতকো ছাপোৰ্ট কৰি যাব সময়কো ছাপোৰ্ট কৰি যাব আৰু এনেকুৱা দেখিছে আপোনালোকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আৰু কিছুমান গৃহহীন যদি ব্যক্তি আছে তেখেতলোকেও যাতে এই সুবিধাখন পাব পাৰে থাকিবলৈ এখন ঘৰ পাব পাৰে সেই যিটো মানুহৰ বাবে মিছনটো যিটো লৈ আৰম্ভ কৰিছে সময়ে তেখেতক আপোনালোকে সহযোগ কৰক আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লগতে মোকো কণ্টেক্ট কৰিব পাৰে আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা আৰু ঘৰ গৃহহীন মানুহ কোনোবা আছে তেতিয়াহ'লে মই এই তেখেতৰ লগত কানেক্ট কৰি বাকী কামখিনি আমি আৰু আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম নে কি কোৱা নিশ্চয় তাই বহুত দিন নাছিলে ভিডিঅ'ত ওলোৱা নাছিলে এতিয়া আহিব লাহে লাহে আহিব আকৌ নতুন প্ৰজেক্টত হয়নে বেক টু দ্য পাৰ্ট আহি যাব আপুনি কিবা ক'ব নমস্কাৰ মই আজি সময় গগৈ ঘৰ বনোৱা চাবলৈ আহিলোঁ তেখেতক মই ফ'ল' কৰোঁ বাৰু চাই থাকোঁ ভাল লাগে তেওঁ মানুহক মানে সহায় কৰি আহিছে আৰু তেওঁ ভাইৰেল হৈ গম পাইছোঁ ভাল লাগিছে ধন্যবাদ চাই দিব ভিডিঅ'টো শেষলৈকে আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে 10জনৰ এনেধৰণে সহায় হ'ব পাৰে মই প্ৰথমতে কৈছিলোঁ যে সময় গগৈ কি প্ৰফিট বিচাৰি আচলতে এইবিলাক কাম কৰে তো সঁচা অৰ্থত ক'ব গ'লে তেখেতে প্ৰফিট বিচাৰে কি প্ৰফিট বিচাৰে এজন মানুহৰ মুখত হাঁহি বিচাৰে কাৰোবাৰ যদি হাঁহি হেৰাই গৈছে তেতিয়াহ'লে সেইজন ব্যক্তিক এটা ঘৰ বনাই দিলে তেখেতৰ মুখত সেই হাঁহিকণ যদি ঘূৰি আহে তেখেতে এটা শান্তি পায় তৃপ্তি পায় সেইটোৱে তেখেতৰ প্ৰফিট সেই বেলেগৰ মুখত হাঁহি বিৰিঙাবৰ বাবে তেখেতে এই কামবিলাক কৰি নিজেও শান্তি পায় আৰু আনৰ মুখত হাঁহি বিৰিঙাই নিজে হাঁহিব পাৰে তেনেকুৱা ধৰণৰ এটা মহান উদ্দেশ্য বনাই দিছে যে তেখেতৰ নামটো আপুনি জানে নাই নাজানে সময় গগৈ কি সময় হে সময় গগৈ সময় গগৈ অকল আপোনাকে নহয় বহুত মানুহক বনাই দিছে ঘৰ তেখেতে
কি বুলি কয় ইয়াত আৰু যদি কাৰোবাৰ তেনেকুৱা হয় তেখেতে বহুত সহায় কৰিছে তেখেতকো বহুত মানুহে লগ দিয়ে তেতিয়া আজিকালি গম পালে আজি ঘৰটো দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে তেতিয়া ঘৰটো দেখিবলৈতো চবেই ভাল পাব হয় ভাল পাব ন এনেকুৱা জেগাত থাকিবলৈ এতিয়া পানী নপৰে ন আপোনাৰ পানীটো প্ৰব্লেম নহয় এতিয়া গম পালে অঁ হে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে হাঁহি থাকক আৰু বেলেগকো হহুৱাই থাকক জীৱনটো উপভোগ কৰক আৰু আকৌ লগ পাম এটা নতুন ভিডিঅ'ত নতুন এটা কনচেপ্ট লৈ গতিকে আজিলৈ বিদায় মাগিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যদি আপোনালোকৰ কিবা অসুবিধা পায় বা ভিডিঅ'টোত কিবা সমস্যা দেখে তেতিয়াহ'লে আপোনালোকে কমেণ্ট এটা কৰি দিব আৰু যিহেতু চাওক অলৰেডি ঘৰ বনি হৈ গ'ল সময়ৰ যি কৃপাত সময়ৰ সহায়ত যিটো ঘৰ বনিলে সময়ৰ উদ্যোগত সময়ে নিজে খৰচ কৰি সেই ঘৰটো সম্পূৰ্ণ কমপ্লিট হৈ গৈছে